নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ আজি অসমীয়া প্ৰতিদিনখন আপোনালোকে যদি চাইছে তেতিয়াহ'লে দেখা পাব যে অসমীয়া প্ৰতিদিনৰ প্ৰথম পৃষ্ঠাত বিজেপিৰ সংকল্প মোদীৰ গেৰাণ্টি সংকল্প পত্ৰ 2024 এখন ছপা হৈছে এইটো দেখিছে এইখন বিজ্ঞাপন এতিয়া বিজেপিৰ সংকল্প বিজেপিৰ প্ৰতিশ্ৰুতি বিজেপিৰ গ্যাৰান্টি এই সম্পৰ্কে কথা ক'বলৈ ভয় লগা হৈছে কিয়নো আগতে তেওঁলোকে যিবোৰ গ্যাৰান্টি দিছিল যিবোৰ কথা কৈছিল পেট্ৰলৰ মূল্য 50 টকা কৰিব তেওঁলোকে মূল্য বৃদ্ধি হ্ৰাস কৰিব ভাৰতীয় মুদ্ৰা তেওঁলোকে মূল্য বঢ়াব কমাব ডলাৰৰ লগত অসমৰ পৰা 16 মে 2014 চনৰ 16 মেত বিদেশী তালিটোপোলা বান্ধিব লাগিব ইত্যাদি আৰু বহু ধৰণৰ কথা এটা সেইবোৰ কি হ'ল কলা ধনৰ কি হ'ল সেইবোৰ আমি সকলোৱে গম পাম আজি যিখন বিজেপিয়ে দিছে সেইখনৰ কিছুমান বৰ গুৰুত্বপূৰ্ণ কথা আছে আৰু আপোনালোকে যদি অলপ ভালকৈ খুব ভালকৈ যদি এখন পঢ়ে তেতিয়া গম পাব যে এই গ্যাৰান্টিবিলাকৰ এই যিবোৰ গ্যাৰান্টিৰ কথা কোৱা হৈছে তাৰ শতকৰা 80% বেছি গ্যাৰান্টি অস্পষ্ট আপুনি ক'ব নোৱাৰে গ্যাৰান্টি নহয় এটা তেওঁলোকৰ মানে হেৰিহে তেওঁলোকৰ গ্যাৰান্টি মানে যে অমুক চনত অমুক বস্তুটো কৰা হ'ব তেনেকুৱা ধৰণৰ কথা নহয় আপোনাৰ হেতু হৈছে তেওঁলোকৰ যেন এটা উদ্দেশ্য আৰু গ্যাৰান্টিৰ মাজত বহুত পাৰ্থক্য আছে যে উদ্দেশ্যটো যে আমি এটো কৰিব বিচাৰো আৰু গ্যাৰান্টিটো হৈছে আমি আহিলে এটো নিশ্চিত ৰূপে কৰিম বিজেপিৰ গ্যাৰান্টিৰ যে কোনো বিশ্বাস নাই তেওঁলোকৰ যে কোনো ভৰসা নাই ইতিমধ্যে মানুহে যোৱা 10 বছৰত আমি এই কথাটো অতি সুন্দৰকৈ গম পাইছো তৎসত্ত্বেও আজি এটা ফুল পেজ সম্পূৰ্ণ পৃষ্ঠা এটাৰ যিটো এডভাৰটাইজমেন্ট দিছে তেওঁলোকে নিজৰ গ্যাৰান্টিৰ কথা আৰু নিজে বিজেপিৰ গ্যাৰান্টি নহয় মোদীৰ গ্যাৰান্টি এটোৱে মই বৰ আচৰিত পাওঁ যে এটা দল এই দলটোত মানে দলটো মুখ্য নহয় দলটো গৌণ ব্যক্তিহে ইয়াত মুখ্য ব্যক্তি পূজা তেনেকুৱাহে কথা হৈছে আৰু মোদী যোৱা বিজেপি চৰকাৰৰ যোৱা সময়ছোৱাৰ গোটেই ঘটনাবোৰ দেখিলে আমি সেইটো কথা গমেই পাওঁ যে নহওক ইয়াত আপোনাৰ 12টা তেওঁলোকে গ্যাৰান্টিৰ কথা কৈছে মই পঢ়ি গৈছোঁ আৰু কি তেওঁলোকে কৈছে আৰু তাৰ কি অৰ্থ হয় মই এইটোতে ইয়াত লিখিছে অহা 5 বছৰলৈ বিনামূলীয়া ৰেচন অব্যাহত থাকিব এইটোতো গ্যাৰান্টিৰ কথা নহয় এইটোতো চলিয়ে আছে আগৰ পৰা চলি আছে আৰু আকৌ নতুন কথাটো কি হ'ল দাইল খোৱা তেল আৰু শাক-পাচলিৰ উৎপাদনত দেশক আত্মনিৰ্ভৰ কৰি ভৱিষ্যতে আৰ্থিকভাৱে অনগ্ৰসৰসকলৰ ভাতমুঠি সুৰক্ষিত কৰা হ'ব এইটো এটা ষ্টেটমেন্ট এটা বিবৃতি এইটো গ্যাৰান্টি নহয় আৰু ইয়াত কোনো নিশ্চয়তা প্ৰদানৰ কথা কোৱা নাই কোনো নিৰ্দিষ্ট লক্ষ্যৰ কথা ইয়াতে নাই গৰে এইটো এটা সম্পূৰ্ণৰূপে এটা অস্পষ্ট কথা আৰু এই ধৰণৰ কথা কৈ মানুহক আভুৱা বাঢ়িবহে পৰা যাব তাৰ পিছত প্ৰত্যেক ঘৰলৈ টেপৰ পৰা বিশুদ্ধ খোৱা পানী যাব আৰু পিএম সূৰ্য যোজনাৰ জৰিয়তে বিদ্যুতৰ বিল হ'ব শূন্য এইটো বাৰু এটা গ্যাৰান্টি কিন্তু আমি দেখা পাইছো ইতিমধ্যে মোদীৰ ভাৰতীয় জনতা পাৰ্টিৰ যিবোৰ গ্যাৰান্টি সেইবোৰ কি গতিকে এইটোক আমি কি ভিত্তিত এইটোক আমি বিশ্বাসত ল'ম মধ্যবিত্ত শ্ৰেণীৰ যত্ন দ্বিতীয় 2 নম্বৰ মধ্যবিত্ত পৰিয়ালৰ এটা নিজা ঘৰ হোৱাৰ সপোন পূৰণ হ'ব চিকিৎসালয় আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু মাধ্যমিক স্বাস্থ্য প্ৰতিষ্ঠান কম খৰচত আৰু সুলভ স্বাস্থ্য সুবিধা প্ৰদান কৰা হ'ব কম খৰচত আৰু সুলভ স্বাস্থ্য কম খৰচত মানে কিমান খৰচত তাৰ কোনো স্পষ্টতা নাই তাত কোনো নিশ্চয়তা নাই গতিকে এটা অস্পষ্ট এটা গ্যাৰান্টি স্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণ নতুন শিক্ষানুষ্ঠান আৰু জীৱন প্ৰণালী সহজ কৰাৰ বাবে আন্তঃগাঁথনি উন্নত কৰা হ'ব এটা absolutely completely abstract অস্পষ্ট এইটো গ্যাৰান্টি বুলি ক'ব নোৱাৰি এইটো ইন্টেনশন এইটো গ্যাৰান্টি নহয় তেওঁলোকে কৈছে হে কথাটো ইয়াত কোনো নিশ্চয়তাৰ কথা নাই
শ্ৰমিকৰ সৈতে ট্ৰাক চালকৰ বাবে নতুন আঁচনি আৰম্ভ কৰি তেওঁলোকৰ বাবে ঘাইপথত আধুনিক সা সুবিধাৰ ব্যৱস্থা কৰা হ'ব আধুনিক সা সুবিধাৰ ব্যৱস্থা কৰা হ'ব কি আধুনিক সা সুবিধা সেই সম্পৰ্কত নীৰৱ নিস্তব্ধ আধুনিক সা সুবিধা গতিকে আপুনি ভাবি লওক কি আধুনিক সা সুবিধা তেওঁলোকে দিয়ে ই শ্ৰম পৰ্টেলৰ জৰিয়তে গিগ ৱৰ্কাৰ ঘোঁৰা শ্ৰমিক পথৰ শ্ৰমিক আৰু অন্যান্য শ্ৰমিকৰ সবলীকৰণ কৰা হ'ব শ্ৰমিকৰ কি সবলীকৰণ কৰা হৈছে আমি দেখাই পাইছোঁ যেতিয়া দেশত কোভিডৰ কাৰণে লকডাউন হৈছিল শ্ৰমিকসকলে কি কষ্ট কৰি কেনেকুৱাকৈ খোজ কাঢ়ি কাঢ়ি শ্ৰমিকৰ কি অৱস্থা হৈছিল কিমান শ্ৰমিকৰ বাটতে মৃত্যু হৈছিল সেই কথাটো আমি গম পাইছোঁ গতিকে এই গ্যাৰাণ্টিত এই কথাটোৰ ওপৰত আমাৰ ভৰসাটো কি তাৰপিছত ঐতিহ্যৰ উন্নয়ন অযোধ্যা চহৰৰ সৰ্বাংগীন উন্নয়ন কৰা হ'ব কাশী বিশ্বনাথ কৰিডৰৰ দৰে অন্যান্য ধৰ্মীয় স্থানৰ উন্নত কৰা হ'ব যোগ আয়ুৰ্বেদ ভাৰতীয় ভাষা শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে সমগ্ৰ বিশ্বতে ত্ৰিৱল্লী সাংস্কৃতিক কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হ'ব দিজ আৰ অল বিগ টল এনাউন্সমেণ্ট ঘোষণা ইয়াত কোনো নিশ্চয়তাৰ কথা নাই ইয়াৰ উদ্দেশ্যও অস্পষ্ট তাৰপিছত কৃষকৰ সন্মান এই কৃষকৰ কথাটো ক'বলৈ গ'লেতো আৰু বৰ লাজ লগা কথা হয় ইয়াত কি আছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আৰু শস্য বীমা আঁচনি অব্যাহত থাকিব সেইটো এটা গ্যাৰাণ্টি অব্যাহত থাকে এটা স্কিম অব্যাহত থাকিব সেইটো এটা গ্যাৰাণ্টি হ'ল নেকি কথাটো কোৱাৰ এটা ধৰণটো বেলেগ আৰু সময়মতে MSP বৃদ্ধি কৰাটো আমাৰ প্ৰতিশ্ৰুতি বীজৰ ফল এইটো চাওক এই কথাটো ক'লে একচুৱেলি এফালৰ পৰা হাঁহি উঠে আৰু এফালৰ পৰা দুখ লাগে MSP অৰ্থাৎ মিনিমাম আপোনাৰ উৎপাদন মূল্য এইটো দিয়াৰ কাৰণে কৃষকসকলে প্ৰথমতেতো 3খন কৃষি বিল আনি পেলাই কি কৰা হ'ল কৃষকক আমি দেখা পালোঁ কৃষকৰ হুলস্থুলৰ কাৰণে আন্দোলনৰ কাৰণে সেই বিলকেইখন উঠাই লোৱা হ'ল কিন্তু এই যে MSP অৰ্থাৎ শস্য উৎপাদনৰ যিটো ন্যূনতম যিটো মূল্য সেইটো দিয়াৰ কাৰণে তাৰ কাৰণে কৃষকসকলে দিল্লীলৈ আহিব বিচাৰিছিলে তেওঁলোকৰ দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰিবৰ কাৰণে আৰু সেইটো কি হ'ল আপোনালোকে দেখা পালে গোটেই দিল্লীত হাৰিয়ানাত ৰাস্তা খান্দি ৰাস্তাত গজাল পুতি কৃষকসকলক আহিবলৈ দিয়া নহ'ল আৰু তাৰেই পুতক তুলিছে হাৰিয়ানাত যেতিয়া বিজেপিৰ কেণ্ডিডেট প্ৰাৰ্থী যেতিয়া হাৰিয়ানাত তেওঁলোক যাবলৈ দিয়া নাই মানুহে খঙতে গাড়ী ভাঙি দিছে গতিকে এতিয়া আকৌ এই গ্যাৰাণ্টিটো দিয়াটো এটা হাস্যাস্পদ কথা আৰু এই গ্যাৰাণ্টি কোনো বিশ্বাসত নলয় তাৰপিছত বিনিয়োগৰ জৰিয়তে যুৱক যুৱতীসকলৰ বাবে নিয়োগৰ সুবিধা এইটো এটা অন্যতম হাঁহি উঠা কথা যোৱা 40-45 বছৰৰ ভিতৰত নিবনুৱা সমস্যা এতিয়া আটাইতকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে এতিয়া ভাৰতবৰ্ষৰ 80% যুৱক যুৱতী 83% যুৱক যুৱতী নিবনুৱা গতিকে এইটো গ্যাৰাণ্টিৰ কি অৰ্থ উৎপাদনৰ এক গ্লোবেল হাব হৈ পৰিব ভাৰতক উৎপাদনৰ এক গ্লোবেল হাব ৰূপে গঢ়ি তোলা হ'ব ইয়াৰ পৰা লাখ লাখ চাকৰি সৃষ্টি হ'ব একেই অৰ্থহীন বাগাড়ম্বৰ কোনে বিশ্বাসত ল'ব আন্তঃগাঁথনিৰ দ্বাৰা শক্তিশালী অৰ্থনীতি ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে গঢ়ি তোলা হ'ব আৰু ব্লা 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 আৰু বহুত কিবা কিবি তাৰপিছত কি এক্সপ্ৰেছ নেটৱৰ্ক 15,000 কিলোমিটাৰ সম্প্ৰসাৰণ ৰেলৱেৰ নতুন ট্ৰেক নিৰ্মাণ এটা আমি জানোৱে যে প্ৰথম কথা হৈছে তুমি তৃতীয় বিশ্ব ভাৰতৰ বাৰু অৰ্থনৈতিক উন্নয়ন হ'ল এই অৰ্থনৈতিক উন্নয়নৰ অৰ্থটো কি ভাৰতৰ যদি আজি 10% মানুহৰ হাতত যদি ৰাষ্ট্ৰখনৰ 70% 80% সম্পদ যদি থাকে তেতিয়াহ'লে সেইটোক আমি ভাৰতৰ উন্নতি হোৱা বুলি ক'মনে সম্পদৰ যদি সম্পদ সৃষ্টি হৈছে সেই সম্পদৰ বিতৰণটো কেনেকুৱা হৈছে আয় যদি হৈছে উৎপন্ন যদি আজি সমগ্ৰ ভাৰতবৰ্ষৰ যিটো প্ৰডাকশ্যন সেইটোৰ যিখিনি আয়
সেই আয়টোৰ আজি যদি আজি দেখাত হয় সব টোটাল কৰিলোঁ, সব আমি মুঠ কৰিলোঁ, আজি যদুৰ 10 টকা আৰু আম্বানীৰ বহুত ক্ৰ'ৰ মালিক এইটো লগ লগাই দিলোঁ। দিয়াৰ ফলত কি হ'ল, যদু বা মধুৱে তেওঁলোকৰ উন্নয়ন হ'ল নেকি? তেওঁলোকে তাৰ ভাগ পাব নেকি? গতিকে সম্পদ সৃষ্টি হ'লেই নহ'ব। প্ৰথম কথা, সম্পদ সৃষ্টি এওঁলোকে যিখিনি কথা কৈছে সেইটো নহয়। সম্পদ সৃষ্টি হ'লেই নহ'ব, সম্পদৰ অধিকাৰ তাৰ বিতৰণটো হ'ব নহ'ব। আৰু যদি বিতৰণ নহয় তেতিয়াহ'লে সেই উন্নয়নৰ কোনো অৰ্থ নাই। সেই উন্নয়ন হ'ব লোপ চাইডেড বুলি কয়। সেই উন্নয়নৰ কোনো এফালে কিছুমানৰ হ'ব একেবাৰে বাঢ়ি যাব, কিছুমানৰ ধন সম্পত্তি ঐশ্বৰ্যশালী হ'ব তেওঁলোক, আৰু আনফালে গৰীব হৈ থাকিব। তেনেকুৱা সম্পদ সৃষ্টিৰ কোনো অৰ্থ নাই। তাৰপিছত আহিলে নাৰী শক্তিৰ বন্দনা। এতিয়া নাৰী শক্তিৰ বন্দনা 3 কোটি গ্ৰাম্য মহিলা, লাখ কোটি বাইদেউ কৰা হ'ব। তেওঁলোকৰ আত্মসন্মান দিব, এইটো আমি গমেই পাইছোঁ। মণিপুৰত কি হ'ল নাৰী শক্তিৰ, আমাৰ মল্লযুদ্ধসকলৰ কি হ'ল, মণিপুৰত দলবদ্ধভাৱে মহিলাক ধৰ্ষণ কৰা হ'ল, তেওঁলোকক উলংগভাৱে ৰাস্তাত পেৰেড কৰা হ'ল, ঘূৰাই ফুৰোৱা হ'ল। মল্লযুদ্ধসকলক কেনেকুৱা ধৰণৰ হাৰাশাস্তি কৰা হ'ল, তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকৰ যিটো ডিমাণ্ড আছিল, তেওঁলোকৰ দাবী আছিল, তাৰ কি কৰা হ'ল? একোৱেই নহ'ল। গতিকে এই নাৰী শক্তিৰ বন্দনা এইটোৰ কিবা অৰ্থ আছেনে বৰ্তমানৰ পৰিস্থিতিত? তাৰপিছত সুশাসনে সমৃদ্ধ ভাৰত, দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ গেৰাণ্টি আমি দিওঁ। ভাৰতীয় ন্যায় সংহিতা, আমি এক দেশ এক নিৰ্বাচন উমৈহতীয়া ভোটাৰ তালিকা প্ৰৱৰ্তন কৰিম, সংবিধান অনুষ্ঠান। এতিয়া এইবোৰ হৈছে বৰ বিপজ্জনক কথা। প্ৰথম কথা, তেওঁলোকে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ গেৰাণ্টি আমি দিওঁ। আপোনালোকে আজি কেইদিনমান 5-6 দিন নে এসপ্তাহ আগতে ওলোৱা ইণ্ডিয়ান এক্সপ্ৰেছৰ যিটো প্ৰথম পৃষ্ঠাৰ খবৰ, সেইটো পঢ়িলে এই দুৰ্নীতিৰ গেৰাণ্টিটো আপোনালোকে গম পাব যে বিজেপিত থাকি তোমাৰ বিৰোধী নেতা যেতিয়া বিৰোধী পক্ষত থাকে, বিৰোধী ৰাজনৈতিক দলত থাকে, তেওঁলোকৰ যদি দুৰ্নীতিৰ গোচৰ হয়, অভিযোগ উঠে, আৰু তেওঁলোক যদি বিজেপিলৈ আহি যায়, তেতিয়া তেওঁলোকৰ 7 খুন মাফ, তেওঁলোক নিকা হৈ যায়, তেওঁলোকক ৱাশ্বিং পাউডাৰ দি ধুই শুদ্ধিকৰণ কৰি লোৱা হয়। সেইটোৱে কৰি আছে আমাৰ নিজৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী অজিত পাৱাৰ। 70 কোটি টকা, 70,000 কোটি টকা, 70,000 কোটি টকাৰ। অশোক চৌহান কিমান কোটি টকা? ধ্ৰুৱৰাত্ৰিৰ আপোনালোকে চাব, আজিও নে কালি এটা ভিডিঅ' ওলাইছে, চব স্পষ্টকৈ দি দিছে। আৰু তেওঁলোকে অৰ্থাৎ যদি বিৰোধী পক্ষত থাকি তুমি যদি দুৰ্নীতিপৰায়ণ হোৱা, তাত আপত্তি নাই, তুমি কেৱল বিজেপিৰ লগত থাকিবা। গতিকে এইটো দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ গেৰাণ্টি আমি দিওঁ, এইটোৰ কিবা মূল্য, কিবা ভেলু, কিবা অৰ্থ আছেনে? তাৰপিছত বঞ্চিতসকলৰ বাবে অগ্ৰাধিকাৰ, বঞ্চিতসকলৰ বাবে অগ্ৰাধিকাৰ। এতিয়া ভাৰতবৰ্ষত আটাইতকৈ কোন বঞ্চিত হৈছে? দলিত, অনুসূচিত সম্প্ৰদায়, জনজাতিসকল, তেওঁলোকে বঞ্চিত হৈছে। আৰু ইয়াত এটা ডাঙৰ কথা হৈছে যে আপোনাৰ তেওঁলোকে যিটো কথা কৈছে, PM স্বনিধি আৰু বিশ্বকৰ্মা আঁচনি সম্প্ৰসাৰণ কৰি OBC, SC আৰু ST জাতি জনগোষ্ঠীৰ বাবে নিয়োগৰ সুবিধা বৃদ্ধি কৰা হ'ব। বঞ্চিত শ্ৰেণীৰ মেধাৱী ছাত্ৰ ছাত্ৰীৰ বৃত্তি সুনিশ্চিত কৰা হ'ব। মাছমৰীয়াৰ জীৱনৰ লগত জড়িত সকলো বিষয়, নাও বীমা প্ৰক্ৰিয়া, আমি ইতিমধ্যে তেওঁলোকে কি কৰিছে দেখাই পাইছোঁ। আৰু তেওঁলোকে এটা গুৰুত্বপূৰ্ণ কথা কৈছে, সেইটো 8 নম্বৰ গেৰাণ্টিত আন্তঃগাঁথনিৰ দ্বাৰা শক্তিশালী অৰ্থনীতি, সেইটোত তেওঁলোকে কৈছে পূৰ্ব ভাৰত আৰু ইয়াৰ অৱবাহিকা তথা পাহাৰীয়া অঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এক সমৰ্পিত পূৰ্বোদয় মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হ'ব। এইটোৰ অৰ্থ মই কৰিম এইটোৱে যে ভাৰতবৰ্ষৰ পূৰ্বাঞ্চলৰ তাৰ যিটো বায়'ডাইভাৰ্চিটি আছে, জৈৱ বৈচিত্ৰ্য আছে, তাক তেওঁলোকে খান্দি কুৰি এই সম্পদ
আদানী আম্বানী গতাই দি আমাৰ অঞ্চলটোৰ এই পূৰ্ব ভাৰতৰ আমাৰ যিটো নিজস্ব যিটো পৰিচয় আমাৰ যিটো সাংস্কৃতিক বৈশিষ্ট্য আমাৰ যদি পৰ্যাবৰণ আমাৰ যদি পৰিৱেশ তন্ত্ৰটো যদি তেওঁলোকে ধ্বংস কৰি পেলাই উন্নয়নৰ নামত তেতিয়াহ'লে অকল আমাৰ পৰিৱেশেই যে ধ্বংস হ'ব তেনেকুৱা নহয় আমাৰ যিটো পৰিচয় আমাৰ যিটো সাংস্কৃতিক বৈশিষ্ট্য সেইটো শেষ হৈ যাব গতিকে বিজেপিৰ এই 12টা যি গ্যাৰাণ্টি সেই গ্যাৰাণ্টিৰ আপোনালোকে যদি ভালকৈ চাই তেতিয়াহ'লে গম পাব যে এইবোৰ আচলতে অন্তঃসাৰশূন্য প্ৰতিশ্ৰুতি ইয়াত চাবলৈ গ'লে ইয়াত কোনো স্পষ্টতা নাই কোনো ধৰণৰ সকলোখিনি বিমূৰ্ত অস্পষ্টতাৰে তেওঁলোকে ঢাকি ৰাখি মানুহক একচুৱেলি এটা আভুৱা ভাড়াৰ এটা প্ৰতিশ্ৰুতি গ্যাৰাণ্টি এইবোৰ দিছে ইয়াত কোনো নতুনত্ব নাই আৰু ইয়াত বিশেষকৈ দুৰ্নীতি বা অন্যান্য কথাৰ ক্ষেত্ৰত যিবোৰ কথা কোৱা হৈছে সেইবোৰ শুনিলে লাজ লগা চৰম লগা সেই কথা গতিকে ৰাইজে এতিয়া নিৰ্বাচনত তেওঁলোকে ভোট দিব যোৱাৰ আগতে এইবোৰ কথাৰ তাৎপৰ্য কিন্তু ভালকৈ উপলব্ধি কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে ধন্যবাদ